কৰ্মচাৰী পৰিষদ অসমৰ জাতীয় জীৱনৰ এটা বৃহত্তম কৰ্মচাৰী সংগঠন আৰু লগে লগে এই জাতীয় বৃহত্তম সংগঠনটো এটা সম্পূৰ্ণৰূপে জাতিৰ স্বাৰ্থত গঢ়ি উঠা সংগঠন, জাতিৰ অস্তিত্ব সংগ্ৰামৰ সময়ত। তো বিগত সময়ত মাজুলীত এই ক্ষেত্ৰত উল্লেখ কৰিব লাগিব, নকলে বেয়া মানে দুখী হ'ম যে মাজুলী হ'ল অসমৰ মহাপুৰুষ শংকৰদেৱৰ যি জীৱনগাথা, সেই সমগ্ৰ জীৱনগাথাৰ প্ৰতিফলন মাজুলীত ঘটে। আৰু ইয়াত যিটো অসমৰ অইন ঠাইৰ লগত নিমিলা যি আধ্যাত্মিক পৰিৱেশ, এই পৰিৱেশত সদৌ অসম কৰ্মচাৰী পৰিষদে আজিৰ পৰা বহু বছৰ আগতে ইয়াত অধিৱেশন পাতিছিলে। এটা লং ভেকেণ্ট আমি আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ ইয়াত কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰিছোঁ। মাজুলী জিলা কৰ্মচাৰী পৰিষদ, ইয়াৰ সামাজিক সংগঠনসমূহ, ইয়াৰ বিভিন্ন পৰ্যায়ৰ সমাজৰ লগত জড়িত ব্যক্তিসকলে এই অনুষ্ঠানটোত আগভাগ লৈছে, অভ্যৰ্থনাৰ আয়োজন কৰিছে। আমি নিশ্চিতভাৱে মাজুলী জিলা কৰ্মচাৰী পৰিষদক আদৰণি জনাইছোঁ। লগে লগে আপোনালোকক এই কথাটো কওঁ যে ঠিক মাজুলীত আমাৰ আজি কাৰ্যনিৰ্বাহক বৈঠক, লগে লগে আমাৰ ৰাজ্যখনতে এখন নতুন চৰকাৰ আহিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয়বাৰৰ কাৰণে তেখেতে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছে। কৰ্মচাৰী সমাজৰ লগতে অসমৰ জাতীয় জীৱনৰ বিভিন্ন দিশ আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতৰ বিভিন্ন ধৰণৰ কাম থাকিব আৰু আমাৰ আশা থাকিব, প্ৰত্যাশা থাকিব। এই প্ৰত্যাশাৰ ক্ষেত্ৰত আমি যিহেতু চৰকাৰ ব্যৱস্থাৰ, চৰকাৰৰ সমগ্ৰ উন্নয়নৰ আমিও একোজন ভাগিদাৰী। চৰকাৰৰ সমগ্ৰ উন্নয়নমূলক আঁচনি আমাৰ কৰ্মচাৰী সমাজ, শিক্ষক সমাজৰ মাজেৰে যিহেতু আগবাঢ়ি যায়, গতিকে আমি চৰকাৰখনৰ ওপৰত যথেষ্ট প্ৰত্যাশা ৰাখিছোঁ। আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে বিগত সময়তো আমাৰ কৰ্মচাৰী সমাজৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সমাধা কৰিছে। আৰু যোৱা পৰহি আপোনালোকে জানিব, যোৱা পৰহিও আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি মানে খুব অতি আন্তৰিকতাৰে আমি আদৰণি জনাইছোঁ যে আমাৰ বিদ্যালয়সমূহত যিসকল অৰ্হতা সম্পন্ন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী, তেওঁলোকে সেই একে পৰ্যায়ত যুগ ধৰি থাকিব লাগে, সেইসকলকো গ্ৰেড 3লৈ প্ৰমোশ্যন কৰা বা সেই ধৰণে বেতন দিয়াৰ যিটো সিদ্ধান্ত কৰিছে, আমি আদৰণি জনাইছোঁ, ভাল পাইছোঁ। আমাৰ বিশেষকৈ আজিৰ এই কাৰ্যনিৰ্বাহকখনত আমাৰ অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ যাতে একে হয়, এই কথাটো আজিৰ সভাত আলোচনা হৈছে। আৰু 1/1/2026 তাৰিখৰ পৰাই এই অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী হওক। আমি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত এই বিষয়ে কথা পাতিছোঁ। ৰাজ্য চৰকাৰেও এই কথাষাৰত গুৰুত্ব আৰোপ কৰি আমাৰ অতিৰিক্ত মুখ্য সচিব সুভাষ দাস ডাঙৰীয়াৰ নেতৃত্বত এখন অষ্টম দৰমহা আয়োগ গঠন কৰিছে।